নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, স্বাগতম জনাইছো বিশালাক্ষী একাডেমীলৈ। আৰু আজি অসমীয়া সাহিত্য চয়নিকা দশম শ্ৰেণীৰ দ্বিতীয় ভাগ, তাৰ পৰা অৰুণিমা সিনহা নামৰ পাঠটিৰ প্ৰশ্নৰ উত্তৰ লৈ এই ভিডিঅ'টি তৈয়াৰ কৰা হৈছে। এই ভিডিঅ'টিত তোমালোকে পাবা প্ৰতিটো পাঠৰ পাঠভিত্তিক প্ৰশ্নাৱলী PDF, প্ৰতিটো বিষয়ৰ PDF, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ বাবে ভিডিঅ' তৈয়াৰ কৰা হয়। যদি চেনেলটো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে তোমালোকৰ ডাউট সমস্যাসমূহ এই হোৱাটছআপ নাম্বাৰটোত যোগাযোগ কৰিব আৰু আমি তোমালোকৰ সমস্যাসমূহ সমাধান কৰি এটি ভিডিঅ' তৈয়াৰ কৰিম বা পোনপটীয়াভাৱে উত্তৰ দিবৰ বাবে চেষ্টা কৰিম এই হোৱাটছআপ নাম্বাৰত। তোমালোকে আমাক পাবা ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামত বিশালাক্ষী একাডেমী। এতিয়া আহক আমি পাঠটোৰ পাঠভিত্তিক প্ৰশ্নাৱলীৰ বিষয়ে আলোচনা কৰোঁ। আজি আমি আলোচনা কৰিম অৰুণিমা সিনহা। ৰচক কোন? জয়শ্ৰী গোস্বামী মহন্ত। প্ৰশ্নাৱলী প্ৰথম আছে ভাৱ বিষয়। 1 নম্বৰ চমুকৈ উত্তৰ দিয়া। ক আছে অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? উত্তৰ অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল। কি খেলত দক্ষতা আছিল? ভলীবল খেলত। অৰুণিমা সিনহাৰ ঘৰ ক'ত আছিলে? অৰুণিমা সিনহাৰ ঘৰ ক'ত আছিলে? অৰুণিমা সিনহাৰ ঘৰ আছিলে উত্তৰ প্ৰদেশ। অৰুণিমা উত্তৰ প্ৰদেশ, দুটা মিল আছে, গতিকে অৰুণিমা সিনহাৰ ঘৰ আছে উত্তৰ প্ৰদেশ। হাস্পাতালত থাকোতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিলে? হাস্পাতালত বিচনাত পৰি থকাৰ সময়ত অৰুণিমাৰ মনত হিমালয়ৰ শৃংগ আৰোহণ কৰাৰ সপোনে তীব্ৰ ৰূপ লৈছিল। হাস্পাতালত যেতিয়া তেখেতে বিচনাত আছিলে তেখেতে কি সপোন মনত আহিছিলে? তেখেতে ভাবিছিলে যে হিমালয়ৰ শৃংগ আৰোহণ কৰিব পাৰিলে তেখেত আৰোহণ কৰা হিমালয়ৰ শৃংগলৈকে গৈ ৰেকৰ্ড কৰা এক সপোনে তেখেতৰ ৰূপ লৈ আছিলে আৰু যিটো তেখেতে হস্পিতালৰ বিচনাৰ পৰা ওলাই আহি বিতৰ্কত পৰিণত কৰিছিল। খ চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? চিকিৎসালয়ৰ পৰা যেতিয়া অৰুণিমা ওলাই আহিল তেতিয়া তেখেতে কাক লগ ধৰিছিল আৰু কিয় লগ ধৰিছিল? চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই এভাৰেষ্ট বিজয়ী প্ৰাচেন্দ্ৰী পালক লগ ধৰিছিল। কাক লগ ধৰিছিল? প্ৰাচেন্দ্ৰী পালক। কোন আছিল? এগৰাকী মহিলা যিগৰাকীয়ে হিমালয়ৰ মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰিছিল আৰু সেই শৃংগ আৰোহণ কৰা মহিলাগৰাকীক তেখেতে লগ ধৰিছিল। কিয় লগ ধৰিছিল? অৰুণিমা সিনহাইও নিজে মাউণ্ট এভাৰেষ্ট শৃংগত যাব বিচাৰে, গতিকে কেনেকে যাব লাগিব, কি কৰিব লাগিব, কেনেকে গৈছিলে, কি প্ৰশিক্ষণ লৈছিলে, সেই সকলোবোৰ কথা জানিবৰ বাবে তেখেতে প্ৰাচেন্দ্ৰী পালক লগ ধৰিছিলে। আৰু নিজৰ এভাৰেষ্ট বিজয়ৰ সপোন কেনেদৰে বাস্তৱায়িত কৰিব তাৰ পৰামৰ্শ বিচাৰিছিল। কিয় লগ ধৰিছিলে? যিহেতু প্ৰাচেন্দ্ৰী পাল এগৰাকী মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰা মহিলা আছিলে, গতিকে তেখেতক অৰুণিমা সিনহাই এই কাৰণে লগ ধৰিছিলে কিদৰে প্ৰস্তুতি কৰিব লাগিব, কিদৰে যাব লাগিব সেই সকলো বিষয়ে জানিবৰ বাবে অৰুণিমা সিনহাই প্ৰাচেন্দ্ৰী পালক লগ ধৰি পৰামৰ্শ লৈছিলে। মাউণ্ট এভাৰেষ্ট অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় আছিল? অৰুণিমা সিনহাই মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিলে। হিমালয় পৰ্বতত থকা মাউণ্ট এভাৰেষ্ট শৃংগ অৰুণিমাই আৰোহণ কৰিলে। কিমান চনত কৰিলে আৰু কিমান সময় তাত আছিলে? 2013 চনৰ 21 মে তাৰিখে অৰুণিমা সিনহাই মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিলে। কেতিয়া কৰিছিলে? 2013 চনত। আজিৰ পৰা কিমান দিন আগত? 23, 24, 25, 26 আজিৰ পৰা 13 বছৰ আগত 2013 চনত আজিৰ পৰা 13 বছৰ আগত 2013 চনৰ মে মাহত 21 তাৰিখে অৰুণিমাই মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিলে। আৰু তাত কিমান সময় আছিলে? প্ৰায় 1.5 ঘণ্টা সময় তাত আছিলে। হিমালয় শৃংগত তেখেতে আৰোহণ কৰি তেখেত কিমান সময় তাত ৰৈ আছিলে? 1.5 অৰ্থাৎ 1 ঘণ্টা 30 মিনিট সময় তেখেতে হিমালয় শৃংগত আৰোহণ কৰিছিলে। 2 নম্বৰ অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল? এই দুৰ্ঘটনাৰ
দুৰ্ঘটনা অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছে? উত্তৰ, অৰুণিমা সিনহাই লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে ৰেল যাত্ৰাত কালছোৱাত ডকাইতৰ কবলত পৰিছিল। ৰেলত গৈ আছিলে অৰুণিমা সিনহাই, ৰেল যাত্ৰা কৰি কলৈ গৈ আছিলে? দিল্লীৰ পৰা লক্ষ্ণৌলৈ। দিল্লী ক'ত আছে? অসমৰ ভাৰতৰ ৰাজধানী নতুন দিল্লী, আৰু নতুন দিল্লী ক'ত আছে? দিল্লীত। এই দিল্লীৰ পৰা লক্ষ্ণৌ উত্তৰ প্ৰদেশত তেখেতৰ ঘৰ, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌলৈকে গৈ আছিলে। গৈ থাকাত কিহত গৈ আছিলে? ৰেলত গৈ আছিলে। ইয়াতে দিল্লী আছে, ইয়াৰ পৰা লক্ষ্ণৌলৈ গৈ আছিলে, আৰু যিহেতুকে বেছি দূৰ কাৰণে ৰেলত গৈ আছিলে। ৰেলত গৈ থকা সময়ত ৰেলত কি লগ পালে? ডকাইত লগ পালে, যে ধন টকা পইচা আদি কাঢ়ি লৈ যায়। এই ডকাইত লগ পাইছিল, ডকাইতৰ কবলত পৰিছিল। সকলো যাত্ৰীকে লুটপাট চলোৱাৰ সময়ত অৰুণিমাই ডিঙি চেইনডালো নিব বিচাৰিছিল, আৰু ৰেলত গৈ থকা যিটো ডবাত গৈছিলে, তেওঁলোক গৈছিলে, সেই ডবাটো যাত্ৰীসকলক লুটপাট কৰিছিলে ডকাইতে। আৰু তাৰ পাছত অৰুণিমাই যিটো ডিঙিত পিন্ধি আছিলে চেইনডাল, সেই চেইনডালো ডকাইতৰ দলটোৱে নিব বিচাৰিছিল, আৰু অৰুণিমাই দিবলৈ অসন্মত হৈছিলে। আৰু অৰুণিমাই যেতিয়া বিচাৰিছিলে ডকাইতে, তেতিয়া তেখেতে নিদিও বুলি কৈছিলে। আৰু খঙত ডকাইতৰ মাজৰে দুজনে অৰুণিমাক চলন্ত ৰেলগাড়ীৰ দুৱাৰেৰে বাহিৰ আন্ধাৰলৈ দলিয়াই দিছিল। যিহেতুকে নিদিলে, ডকাইতে বিচাৰোতে বাকী বহু যাত্ৰীয়ে নিজৰ সম্পত্তি যি আছিলে লগত, সেইসমূহ ডকাইতে কাঢ়ি ললে, লুটপাট কৰি ললে, কিন্তু অৰুণিমাই নিদিয়াৰ কাৰণে ডকাইতৰ খং উঠি ৰেলৰ যিটো ডবাত আছিলে, সেই ডবাৰ পৰা দুৱাৰেৰে বাহিৰ কৰি পেলাই দিছিলে। আৰু অইন এখন ৰেলৰ চকাত খুন্দা খাই এটা বস্তাৰ দৰে তাইৰ তললৈ পৰি গৈছিলে। যিহেতুকে তাই দলিয়াই দিছিলে গৈ থকা ৰেল এখনত দলিয়াই দিওঁতে অন্য এখন ৰেলত খুন্দা খাই তাই তললৈ পৰিছিলে। সেই দুৰ্ঘটনাৰ সময়ত এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিলে, আৰু তেতিয়া এখন ভৰি অৰুণিমাই হেৰুৱাইছিলে। আনখন ভৰিত ৰ'দ সুমুৱাই তাৰ সহায়ত চলা ফুৰা কৰিব পৰা হৈছিলে। তেখেতৰ এখন ভৰি নষ্ট হৈ গৈছিলে, আৰু এখন ভৰি আছিলে। এইখন ভৰিত তেখেতৰ ভিতৰত যেতিয়া ডক্টৰ যি হাড়ৰ ডক্টৰসকলে যেতিয়া হাড়ৰ ভাঙা চিঙা হয় বা হাড় হেৰি হয়, তেতিয়া তেওঁলোকে লোহাৰ সদৃশ পাতি লগাই দিয়ে, তেনেকে ৰ'দ সোমাই দিছিলে। ৰ'দ সোমাই দিয়াৰ সহায়ত অৰুণিমাই চলা ফুৰা কৰিবলৈ সুবিধা হৈছিলে। ৩ নম্বৰ, অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচন্তি পালে কেনেদৰে সহায় কৰিছিল? অৰুণিমাৰ সপোন কি আছিলে? হিমালয়ৰ শৃংগত আৰোহণ কৰা। আৰু বাচন্তি পাল কোন? অলৰেডি আগতে হিমালয় শৃংগ আৰোহণ কৰি আহিছে। গতিকে নতুনকে যাব বিচৰাজনক অৰুণিমা সিনহাক বাচন্তি পালে কিদৰে সহায় কৰিছিলে? এভাৰেষ্ট বিজয়ী আছিল অৰুণিমাৰ সপোন। এবাৰ ৰেল যাত্ৰাত ডকাইতৰ কবলত পৰি অৰুণিমাই চিৰদিনলৈ এখন ভৰি হেৰুৱাই আৰু আনখন ভৰিতো ৰ'দ সুমুৱাই চলা ফুৰা কৰিব পাৰিছিল। এনে অৱস্থাত এভাৰেষ্ট বিজয় আছিল যেন দুঃস্বপ্ন, কিন্তু মনৰ দৃঢ়তাৰে অৰুণিমাই সপোন পূৰাবলৈ পৰামৰ্শ বিচাৰি লগ ধৰিছিল এভাৰেষ্ট বিজয় বাচন্তি পালক। এতিয়া তেখেতেও বাচন্তি পালক লগ ধৰিলে। পৃথিৱীৰ শীৰ্ষতম স্থানত থিয় হোৱাৰ হেঁপাহ তিৰবিৰাই থকা অৰুণিমাৰ চকুহালে বাচন্তি পালক আকৰ্ষণ কৰিলে। বাচন্তি পালক কিহে আকৰ্ষণ কৰি আছে? বাচন্তি পাল অলৰেডি হিমালয় শৃংগত উপস্থিত হৈছিলে, গতিকে অৰুণিমায়ো তালৈ যাবলৈ যিহেতুকে প্ৰবল ইচ্ছা, সেই প্ৰবল ইচ্ছাৰ কাৰণে অৰুণিমাই তাৰ আকৰ্ষণ হৈ আছিলে বাচন্তি পালক। অৰুণিমা আত্মপ্ৰত্যয় ভাৱে বাচন্তি পালকো বিশ্বাস জগালে যে সঠিক প্ৰশিক্ষণ আৰু পৰামৰ্শ সাহস পালে অৰুণিমাই এদিন লক্ষ্যত উপনীত হ'ব। যিহেতুকে অৰুণিমা সিনহাৰ যি হাবিয়াস, সেই হাবিয়াস দেখি বাচন্তি পালে অনুভৱ কৰিলে যে যদি প্ৰশিক্ষণ আৰু সাহস পায়, তেতিয়াহ'লে অৰুণিমায়ো এদিন হিমালয় শৃংগ মাউণ্ট এভাৰেষ্টলৈ জয় কৰিব পাৰিব। সেই কথা সহমৰ্মিতাৰে তেওঁ তাইৰ কথা শুনিলে আৰু নিজৰ তত্বাৱধানত
টাটা ষ্টীল এডভান্সাৰ ফাউণ্ডেশ্যনৰ এইটো ভুল হৈছে এডভেঞ্চাৰ ফাউণ্ডেশ্যনৰ চলোৱা অনুশীলনৰ অৰুণিমাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে অৰুণিমাৰ এতিয়া প্ৰশিক্ষণ লোৱা আৰম্ভ কৰিলে কেনেকৈ প্ৰশিক্ষণ দিব সেইটো ব্যৱস্থা কৰি দিলে বাচেণ্ডি পালে এইদৰে সপোন পূৰাবলৈ অৰুণিমাক বাচেণ্ডি পালে সহায় কৰিছিল 4 নম্বৰ এভাৰেষ্ট বিজয়ী সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল উত্তৰ দুৰ্বৃত্তৰ কবলত পৰি অৰুণিমাৰ এখন ভৰি পৰ্বত আৰোহণৰ বাবে উপযুক্ত হৈ থকা নাছিল এখন ভৰিৰ কাৰণে ভৰিয়ে তেখেতে যি পৰ্বত যাব এজন উপযুক্ত নহয় সুস্থ মানুহ হলেহে পৰ্বত আৰোহণ কৰিবলৈ সহজ হয় যেটিকে পৰ্বত আৰোহণ কৰা যথেষ্ট সহজ সাধ্যৰ কাম নাছিলে অথচ সপোনক দিঠক পৰিণত কৰিবলৈ অৰুণিমাই আছিল বদ্ধপৰিকৰ কিন্তু তাই যি সপোন দেখিছিল সেই সপোনটো যেনেকৈ নহওক পূৰণ কৰিবলৈ তাই অতি বদ্ধপৰিকৰ আছিল প্ৰবল ইচ্ছা আছিল সাহস আছিল তেখেতে যেনেকৈ নহওক সেই সপোনটো পূৰণ কৰিব যিকোনো প্ৰকাৰে এটা দুৰ্ঘটনা নিজৰ জীৱনৰ সিদ্ধান্তকাৰী উৎপাদন নকৰিবলৈ অৰুণিমা মানসিকভাৱে দৃঢ় আছিল আৰু মানসিকভাৱে দৃঢ় আছিল কিদৰে মোৰ যি অসুবিধাই নহওক কিয় মই যেনেদৰে অসুস্থ হলেও যি অসুবিধা নহওক কিয় মই শাৰীৰিকভাৱে যিয়েই নহওক মানসিকভাৱে তাই বহুত শক্তিশালী আছিলে মনত পুৰা শক্তি আছিলে মই যেনেকৈ নহওক যাম কিন্তু শাৰীৰিকভাৱে তাই যথেষ্ট অসুবিধা আছিলে যথেষ্ট প্ৰতিবন্ধকতা আছিল তেখেতৰ ভৰি নাছিলে তথাপিও তাই মনত যি বল আছিলে সেই বল অতি দৃঢ় আছিলে সেই দৃঢ়তাকে অৱলম্বন আৰু সেই দৃঢ়তা যি দৃঢ়তা আছিলে সেই দৃঢ়তা বলত তেখেতে সেই সপোন পূৰণ কৰিবলৈ কাৰণে চেষ্টা কৰিছিল অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে উত্তৰ লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ উচ্চতম শিখৰ আছিল 21,798 ফুট অত্যন্ত আত্মবিশ্বাস আৰু প্ৰচুৰ অধ্যৱসায়ৰ বলত অৰুণিমাই মাউণ্ট চামছেৰ কাংৰীৰ 21,108 ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হৈছিল পিছে সেই সময়ত বতৰ আছিল একেবাৰে বেয়া কাৰো বাবে পৰ্বত আৰোহণ সম্ভৱ নাছিল প্ৰতিকূল বতৰৰ বাবে কেৱল অৰুণিমাই নহয় সকলো শীৰ্ষ 690 ফুট মাত্ৰ বাকী থকা অৱস্থাতে আধাতে অভিযান সামৰিবলগীয়া হৈছিল যেতিয়া অৰুণিমা সিনহাই লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ শীৰ্ষ উচ্চতালৈকে যোৱাৰ প্ৰবল ইচ্ছা আছিল আৰু প্ৰবল ইচ্ছা থকা সেই শৃংগটো সাগৰ পৃষ্ঠৰ পৰা কিমান উচ্চতা আছিলে 21,798 ফুট কিন্তু ইমান ফুট উচ্চতালৈকে যোৱা যি পৰ্বত আৰোহণৰ তেওঁলোকৰ পৰিকল্পনা আছিল গৈ তেওঁলোকে 21,108 ফুটত পৰা যাব নোৱাৰিলে আৰোহণ কৰিব নোৱাৰিলে কিয় নোৱাৰিলে তেতিয়া পৰ্বত আৰোহণৰ কাৰণে যি বতৰ লাগে প্ৰতিকূল বতৰ আছিলে উপযুক্ত বতৰ নাছিলে গতিকে সেই বতৰৰ কাৰণে তেওঁলোকে তালৈ যাব নোৱাৰিলে শীৰ্ষতম স্থানলৈ উপনীত হ'ব নোৱাৰিলে কিমান বাকী থাকিলে 690 ফুট বাকী থাকিলে আৰু সেই সময়ত অকল তেখেতেই নাছিলে তেখেত আৰু বাকী কেইজনো আধাতে অভিযান সামৰি উভতিবলগীয়া হৈছিলে অৰুণিমা সিনহাই এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া এভাৰেষ্ট জয়ৰ সপোন অৰুণিমাৰ মনে প্ৰাণে সোমাই আছিল শাৰীৰিক প্ৰতিবন্ধকতা নগণ্য জ্ঞান কৰি বাচেণ্ডি পালৰ তত্ত্বাৱধানত অনুশীলনৰ সম্পূৰ্ণ কৰি নিৰ্দিষ্ট দিনত অৰুণিমাই এভাৰেষ্ট বগাবলৈ সাজু হল নিজৰ বিজয় অভিযানৰ বাতৰি যাতে সকলোকে দিব পাৰে পৰ্বত বগোৱাৰ ভিডিঅ' যাতে বিশ্ববাসীক দেখুৱাব পাৰে তাৰ বাবে তেওঁ লগত দুটাকৈ কেমেৰা লৈ গৈছিল প্ৰয়োজনীয় পানী আৰু অক্সিজেনো লৈছিল কিন্তু 4 নম্বৰ কেম্প পাওঁতে অক্সিজেন প্ৰায় শেষ হ'বলগীয়া হোৱাত অৰুণিমাৰ লগত যোৱা 4-5 জনে তেওঁ নিশ্চিত মৃত্যুৰ পৰা বাচিবলৈ উভতি যোৱাৰ
পৰামৰ্শ দিছিল। কি হৈছিলে, যি অক্সিজেন লৈ যায় পৰ্বত আৰোহণত, যেতিয়া পৰ্বত ওখত যাম তাত অক্সিজেনৰ অভাৱ হয়, অক্সিজেন নাথাকে, তেতিয়া অক্সিজেন লগত লৈ গৈছিলে। কিন্তু তেওঁলোকে 4 নম্বৰ কেম্প পাওঁতে অক্সিজেন শেষ হৈছিলে। শেষ হোৱাত তেওঁ উভতি আহিব দিছিলে, যিহেতু অক্সিজেন শেষ হৈছিল। অক্সিজেন শেষ হোৱাৰ পাছত মানুহে যদি উশাহ ল'ব নোৱাৰিব তেতিয়া মৃত্যু হ'ব বুলি অক্সিজেন শেষ হোৱাৰ বাবে তেখেতক উভতি যাবৰ কাৰণে পৰামৰ্শ দিছিলে। সেই সময়ত তেওঁ দুয়ো ভৰিত তেজে তুমুৰি হৈ ভয়ংকৰ অৱস্থা হৈ গৈছিল আৰু ভৰি দুখনৰ পৰা তেজ ওলাই ভয় লগা হৈ গৈছিলে। পিছে ৰুমালেৰে ভৰিৰ তেজ মচি অৰুণিমাই আগুৱাই গৈছিল আৰু ৰুমালৰ যি ভৰিত তেজ আছিল সেই তেজ মুচি মুচি তেখেতে পৰ্বত আৰোহণৰ কাৰণে এটা ষ্টেপ আগুৱাই গৈ আছিলে, তেখেতে উভতি অহা নাছিলে। সেই সময়ছোৱাত বাটত বহু অভিযাত্ৰীৰ শৱদেহ দেখিও ভাঙি পৰা নাছিলে আৰু যেতিয়া তেখেতসকলে পৰ্বত আৰোহণৰ কাৰণে ওপৰলৈ উঠি গৈ আছিলে, বাটত আৰু অন্যান্য পৰ্বত আৰোহণকাৰী গৈ থকা বিভিন্ন ব্যক্তিৰ মৃতদেহ দেখিছিলে। বহুতো আৰোহণকাৰী মৃত্যু হৈছিলে আৰু সেই মৃত্যু হৈ থকা পৰি থকা দেখিও তেখেতে ভয় লগা নাছিলে, বৰং একে উদ্যমেৰে তেওঁ আগবাঢ়িছিল। অৱশেষত প্ৰচণ্ড শ্ৰম আৰু অধ্যাৱসায় আৰু মানসিক দৃঢ়তাৰ বলত অৰুণিমাই উপস্থিত হৈছিল মাউণ্ট এভাৰেষ্ট শৃংগত। ৮,৮৪৮ মিটাৰ উচ্চতালৈ এই পৰিক্ৰমাত তেওঁ শেষ কৰিছিল ৫২ দিনত। কিমান উচ্চতালৈ গৈছিলে? ৮,৮৪৮ মিটাৰ। কিমান দিনত গৈছিলে? ৫২ দিনত, 52 days। 52। ১.৫ ঘণ্টা কালত তেওঁ এভাৰেষ্টত আছিল আৰু যি শৃংগত কিমান সময় আছিল? ১.৫ ঘণ্টা আছিল। 1.5 1 ঘণ্টা ৩০ মিনিট সময় আছিল। নিজৰ উত্তৰণৰ বাট তেওঁ অদম্য ইচ্ছা আৰু সাহসেৰে গঢ়িছিল আৰু যি তেখেতে শৃংগলৈ গৈছিল তেনেদৰে শৃংগত উপস্থিত হৈ ১.৫ ঘণ্টা সময় শৃংগত তেখেতে আছিলে আৰু এনেদৰে সাহস আৰু ইচ্ছাৰ কাৰণে তেখেতে মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰিছিল। ৭ নম্বৰ, একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। উত্তৰ, প্ৰায় প্ৰতিগৰাকী মানুহে নিজস্ব সম্ভাৱনাৰে পৰিপূৰ্ণ। জীৱনৰ নানা ঘাত প্ৰতিঘাতৰ অদম্য মনোবল, অশেষ পৰিশ্ৰম আৰু সাহসেৰে নেওচি তেওঁলোকৰ আনৰ বাবেও আদৰ্শ হৈ ৰয়। এনে কৰ্মসিদ্ধৰ বাবে তেওঁলোকক নিতান্তই প্ৰয়োজন হয় একোখন সহায়ৰ হাত, অলপ সহমৰ্মিতা আৰু আশ্বাসৰ। নিজৰ একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলত সিদ্ধ লাভ কৰা অনেক উদাহৰণ ইতিহাসৰ পাতত আছে। একলব্যই গুৰুৰ প্ৰতিমূৰ্তিৰ সন্মুখত কেৱল একানপতীয়া সাধনাৰে ধনুৰ্বিদ্যাত অদ্বিতীয় হৈ উঠিছিল। একেদৰে গভীৰ অৰণ্যত নিশাটো খিটমিটিয়া আন্ধাৰৰ মাজত পৰম ধৈৰ্যৰে থাকি অৰ্জুনে শিকিছিল শব্দভেদী বাণৰ প্ৰয়োগ। দুৰাৰোগ্য মটৰ নিউটন ৰোগত আক্ৰান্ত হৈও মানসিক দৃঢ়তা আৰু প্ৰতিভাৰে কৰ্ষণেৰে শতিকাৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানীৰূপে পৰিগণিত হৈছিল ষ্টিফেন হকিং। অৰুণিমা সিনহাইও অদম্য মানসিক শক্তিৰ অধিকাৰী আছিল। দুৰ্ঘটনাত নিজৰ দুয়োখন ভৰি প্ৰায় অকামিলা হোৱাৰ স্বত্ত্বেও তেওঁ এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ মূলতে আছিল প্ৰচণ্ড আত্মবিশ্বাস আৰু অদম্য উদ্যম। অৰুণিমা সিনহাৰ দৰে বহু ব্যক্তি আছে যি নিজৰ প্ৰতিভাৰ আকৰ্ষণেৰে নিজৰ লগতে আনৰো আগুৱাই যোৱাৰ বাট মুকলি কৰিছে। বাসন্তী পালৰ দৰে ব্যক্তিত্বৰ স্পৰ্শৰ অৰুণিমাৰ আশ্ৰয় আছিল। সমাজৰ যিসকল লোক নিজ নিজ ক্ষেত্ৰত প্ৰতিষ্ঠিত তেওঁলোকে অইন 10জনক আগুৱাই নিব পাৰিলে। এই কথাফাঁকিৰ দ্বাৰা ইয়াকে বুজাবলৈ চেষ্টা কৰা হৈছে। ৮ নম্বৰ, ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল? ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিং
বহুতে চিনি পায় আগৰ খেলুৱৈ এতিয়াও তেখেতৰ বহুত নতুন সকলেও চিনি পাব আগতে যেতিয়া ভাৰত জয় কৰিছিলে সেই সময়ত ক্ৰিকেট বিশ্বকাপ যেতিয়া জয় কৰিছিলে সেই সময়ত ক্ৰিকেটাৰ আছিলে যুৱৰাজ সিং ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ যুৱৰাজ সিং হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰ অৰুণিমায়ো পাইছিল বহুতে ভাবিছিল যুৱৰাজ যে খেলুৱৈ জীৱনলৈ আৰু প্ৰত্যাৱৰ্তন কৰিব নোৱাৰে কিন্তু উপযুক্ত চিকিৎসা আৰু অদম্য মানসিক দৃঢ়তাৰ বলত দুৰাৰোগ্য ৰোগৰ পৰা যুৱৰাজ আৰোগ্য হৈছিল পুনৰ ক্ৰিকেটৰ মাজলৈ তেওঁ উভতি আহিছিল এই ঘটনাই অৰুণিমাক বাৰুকৈ প্ৰভাৱিত কৰিছিল অদম্য মানসিক বল আৰু প্ৰচণ্ড ইচ্ছাশক্তি থাকিলে কোনো শাৰীৰিক বাধাই সপোন দিঠক হোৱাত ৰুধিব নোৱাৰে তাৰ পাছত অৰুণিমা আৰু দৃঢ় হ'ল নিজৰ সপোন সাৰ্থকতাৰ বাবে কঠোৰ অনুশীলন কৰিলে নিজৰ উত্তৰণৰ বাট নিজে নিজ প্ৰচেষ্টাৰে গঢ়িলে আৰু সফলো হ'ল যুৱৰাজ কোন আছিলে ভাৰতীয় দলৰ এজন খেলুৱৈ আছিল তেখেতৰ বিষয়ে অৰুণিমা সিনহাই কি শুনিলে অৰুণিমা সিনহাই শুনিলে যে যুৱৰাজৰ দুৰাৰোগ্য কৰ্কট ৰোগ হৈছিল হাওঁফাওঁ আৰু তেখেত যেতিয়া কৰ্কট ৰোগ হ'ল ভাৰতৰ ব্যক্তিসকলে ভাবিছিল তেখেতৰ যিহেতুকে ৰোগ হ'ল তেখেত আৰু ভাৰতীয় ক্ৰিকেট দললৈ খেলিব নোৱাৰিব কিন্তু তেখেতৰ যি মানসিক বল আৰু উপযুক্ত যি চিকিৎসা কৰিলে সেই চিকিৎসাৰ ফলত তেখেতৰ কৰ্কট ৰোগৰ পৰা আৰোগ্য হ'ল সুস্থ হোৱাৰ পাছত তেখেত আকৌ পুনৰ ক্ৰিকেট দললৈকে ঘূৰি আহিল সেই কাহিনী অৰুণিমাই যেতিয়া শুনিলে তেতিয়া তেখেতে যুৱৰাজৰ প্ৰতি আকৰ্ষিত হৈ তেখেতৰ পৰা প্ৰেৰণা লৈছে চমু টোকা লিখা বাসন্তী পাল মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী প্ৰথম গৰাকী ভাৰতীয় মহিলা বাসন্তী পাল কোন আছিলে মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰা ভাৰতৰ প্ৰথম গৰাকী মহিলাৰ ভিতৰত প্ৰথম গৰাকী কোন আছিল বাসন্তী পাল 1984 চনত তেওঁ এই কাৰ্য সমাপন কৰিছিল কেতিয়া কৰিছিল 1984 চনত উত্তৰাখণ্ড গড়ৱাল জিলাৰ নাকুৰিত 1954 চনৰ 24 মে তাৰিখে তেওঁ জন্মগ্ৰহণ কৰিছিল ক'ত জন্মগ্ৰহণ কৰিছিল উত্তৰাখণ্ডত জন্মগ্ৰহণ কৰিছিল আৰু উত্তৰাখণ্ডত কোন জন্মগ্ৰহণ কৰিছিল বাসন্তী পাল আৰু অৰুণিমা সিনহাই জন্মগ্ৰহণ ক'ত কৰিছিল উত্তৰ প্ৰদেশত তেখেতৰ জন্ম কেতিয়া হৈছিলে 1954 চনত অৰ্থাৎ 1947 চনত ভাৰত কি হৈছিলে স্বাধীন হৈছিলে 1947 চনত ভাৰত স্বাধীন হৈছিলে 47 ভাৰত স্বাধীন হ'ল 50 চনত কি হ'ল আমাৰ সংবিধানখন স্বীকৃতি পালে 47 চনত যেতিয়া আমাৰ ইংৰাজী এৰি থৈ গ'ল তাৰ পাছত 50 চনত আমাৰ সংবিধানখন ৰচনা হ'ল 50 চনত যেতিয়া সংবিধান ৰচনা হ'ল তাৰ পৰা 4 বছৰ পাছত ব্ৰিটিছ যোৱাৰ 3 বছৰ পাছত সংবিধান ৰচনা হ'ল আৰু সংবিধান ৰচনা হয় 4 বছৰ পাছত বাসন্তী পাল ক'লৈ গৈছিলে মাউণ্ট এভাৰেষ্ট শৃংগলৈ আৰোহণ কৰিব গৈছিল এতিয়া আমাৰ মনত ৰ'ল কিমান চনত গৈছিলে 1954ত গৈছিলে 1954 শ্ৰী কিষাণ সিং পাল আৰু হংসা দেৱীৰ কন্যা আছিল বাসন্তী পাল স্নাতকোত্তৰ আৰু বিএড ডিগ্ৰী লাভ কৰিছিল দেৰাদুনৰ পৰা ক'ৰ পৰা তেখেতে স্নাতকোত্তৰ আৰু বিএড ডিগ্ৰী লাভ কৰিছিল দেৰাদুনৰ পৰা 12 বছৰ বয়সতে পৰ্বত আৰোহণৰ অভিজ্ঞতা অৰ্জন কৰা বাসন্তী পালে নেশ্যনেল এডভেঞ্চাৰ ফাউণ্ডেশ্যনৰ প্ৰশিক্ষক আৰু টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক আছিল তেখেতে কিহৰ প্ৰশিক্ষক আছিল পৰ্বত আৰোহণ কৰা তেখেতে যিহেতুকে নিজে পৰ্বত আৰোহণ কৰিলে মাউণ্ট এভাৰেষ্ট জয় কৰিলে তাৰ পৰা তেখেতে কি আছিলে পৰ্বত আৰোহণ কৰা কেনেকৈ কৰিব লাগে অভিজ্ঞতা হ'ল আৰু সেই অভিজ্ঞতাৰ পৰা বেলেগক তেখেতে পৰামৰ্শ দিব পৰা হ'ল গতিকে তেখেতে গম পোৱা হ'ল আৰু তাৰ পৰা তেখেত কি হ'ল প্ৰশিক্ষক হৈছে কিহৰ প্ৰশিক্ষক হৈছিলে নেশ্যনেল এডভেঞ্চাৰ ফাউণ্ডেশ্যনৰ যি ফাউণ্ডেশ্যন আছিল সেই ফাউণ্ডেশ্যনৰ প্ৰশিক্ষক আছিল আৰু টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যন তেখেতে প্ৰতিষ্ঠা কৰিছিল দেশৰ বিভিন্ন সন্মানেৰে বিভূষিত কৰা বাসন্তী পালে নিজৰ পাৰদৰ্শিতাৰ বাবে
বহু বঁটা লাভ কৰিছিল। তেখেতে বহুতো বঁটা লাভ কৰিছিল। ভাৰতবৰ্ষৰ ক্ৰীড়া ক্ষেত্ৰত সৰ্বোচ্চ সন্মান অৰ্জুন লাভ কৰাৰ লগতে দেশৰ চতুৰ্থ আৰু তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিছিল। খেলৰ ক্ষেত্ৰত শীৰ্ষ বঁটা কি আছিলে? অৰ্জুন বঁটা আছিলে। আৰু অৰ্জুন বঁটা কি কৰিলে? তেখেতে লাভ কৰিছিল। লগতে দেশৰ চতুৰ্থ, তৃতীয় অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰিছিলে আৰু পদ্মভূষণো লাভ কৰিছিলে। কোনে? বাচন্তি পালে। 1997 চনত গড়ৱাল বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। কিমান চনত? 1997ত তেখেতে কি ডিগ্ৰী প্ৰদান কৰা হৈছিল? ডক্টৰেট ডিগ্ৰী। তাৰপিছত দিছে তেনজিং নৰগে। পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী প্ৰথমগৰাকী ব্যক্তি কোন? তেনজিং নৰগে। এডমাণ্ড হিলাৰীৰ লগত যুটীয়াভাৱে 1953 চনত তেওঁ এই বিজয় সাব্যস্ত কৰিছিল। 1914 চনত নেপালৰ খুম্বু অঞ্চলত জন্ম লাভ কৰা নৰগেৰ প্ৰকৃত নাম নামগেল ৱাংডিং। 19 বছৰ বয়সতে তেওঁ শ্বেৰপা ৰূপে পৰিগণিত হৈছিল। যদিও এভাৰেষ্ট আৰোহণৰ সুযোগ তেওঁ 35 চনত প্ৰথমবাৰৰ বাবে লাভ কৰিছিল। অৱশ্যে শৈশৱত তেওঁ এগৰাকী বৌদ্ধ ভিক্ষু ৰূপে গঢ়ি তুলিব খোজা হৈছিল। দাৰ্জিলিঙৰ হিমালয়ান মাউণ্টেনিয়াৰিং ইনষ্টিটিউটৰ প্ৰথমগৰাকী সঞ্চালক আছিল নাৰ্গে। 1975 চনত তেওঁক সন্মানাৰ্থে নেপাল চৰকাৰে এখন পৰ্বতৰ নাম তেনজিং পিক, 2015 চনত প্লুট গ্ৰহ আৱিষ্কৃত 3.4 কিলোমিটাৰ উচ্চতাৰ পৰ্বতমালাৰ নামকৰণ কৰা হৈছিল তেনজিং মাউণ্টছ বুলি। 1986 চনত 71 বছৰত তেওঁ দাৰ্জিলিঙত মৃত্যুবৰণ কৰে। ষ্টিফেন হকিং শতিকাৰ শ্ৰেষ্ঠতম পদাৰ্থবিদ তথা জ্যোতিৰ্বিদ। সম্পূৰ্ণ নাম আছিল ষ্টিফেন উইলিয়ামছ হকিং। 1942 চনত ষ্টিফেনে জন্মগ্ৰহণ কৰে। লণ্ডনত স্কুলীয় জীৱনৰ শিক্ষা আৰম্ভ কৰা হকিংছে প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰে। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয় ট্ৰিনিটি কলেজৰ পৰা লাভ কৰে স্নাতকোত্তৰ ডিগ্ৰী। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গৰ্নভিল এণ্ড কিছ কলেজৰ পৰা তেওঁ ডক্টৰেট ডিগ্ৰীও পায়। প্ৰপাৰ্টিজ অৱ এক্সপাণ্ডিং ইউনিভাৰ্চেছ শীৰ্ষক গ্ৰন্থখনৰ বাবে। 1979 চনৰ পৰা 2009 চনলৈকে তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ লুকাচিয়া অধ্যাপক আছিলে। গৰ্নভিল এণ্ড কিছ কলেজৰ ফেলো হিচাপেও তেওঁ 3 বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জাৰ্নেলত তেওঁ লেখা বিভিন্ন প্ৰকাশৰ উপৰিও গৱেষণা সমৃদ্ধ গ্ৰন্থ বহুকেইখন তেওঁ ৰচনা কৰি থৈ গৈছে। জীৱনকালত তেওঁ অজস্ৰ বঁটা সন্মানেৰে বিভূষিত হৈছে। ছাত্ৰ অৱস্থাতে তেওঁ দুৰাৰোগ্য মটৰ নিউৰন ৰোগত আক্ৰান্ত হৈও তেওঁ পৰিগণিত হ'ব পাৰিছিল বিশ্ব সমকালীন বিজ্ঞানীসকলৰ মাজত অন্যতম শ্ৰেষ্ঠ ৰূপে। তেওঁৰ তুলনা কৰা হয় যে ইতিহাস প্ৰসিদ্ধ বিজ্ঞানী গেলিলিও ছাৰ আইজাক নিউটনৰ লগত। ভাৱ বিষয়ক সন্ধি ভাঙা সংখ্যয় সমযোগ হয়। পৰ্বতযোগ আৰোহণ, উৎসাহ উদ্যোগ হ্ৰাস, হিমালয় হিমযুগ আলয়, প্ৰত্যাহ্বান প্ৰতিযোগ আহ্বান, বিপদাপন্ন বিপৰ্যয় আপন্ন। তলৰ শব্দকেইটা উপসৰ্গ ভাঙি দেখুওৱা। অনুৰাগ, অনুভৱ,
অনুযোগ ভাব, অভিনয় অভিযোগ নয়, প্ৰতিফলন প্ৰতিযোগ ফল, প্ৰতিফল প্ৰতিযোগ ফল। যদি ভিডিঅ'টি চাই ভাল পায় লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে পিডিএফ সমূহ তোমালোকৰ লগত তোমালোকক প্ৰদান কৰা হ'ব। তাৰ বাবে হোৱাটছএপ নাম্বাৰ যোগাযোগ কৰিব পাৰিব। এই হোৱাটছএপ নাম্বাৰ তোমালোকৰ সমস্যা আৰু কি ভিডিঅ' বিচাৰা ভিডিঅ'টি চাই কেনে পালে কমেন্ট কৰিব আৰু এনে ধৰণৰ ভিডিঅ'টি পাই থাকিবৰ বাবে ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।